জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগল এণ্ড ইটছ প্ৰপাৰ্টিজ ইট ইজ এক্সাৰচাইজ 6.12 ইংৰাজী আৰু অসমীয়া মিডিয়াম দুয়োটাতে মই আনচাৰবোৰ দি দিম, লগতে বুজাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু ইয়াৰ আগৰ চেপ্টাৰবোৰ মই দিলোঁ এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত দি দিম, লগতে ছায়েন্স আৰু আছামিজ মিডিয়ামৰ চেপ্টাৰবোৰো দি আছোঁ, তোমালোকে চাবা। একদম সহজভাৱে মই দি আছোঁ, সৰুভাৱে সৰু আৰু সহজ ৱৰ্ডত দি আছোঁ। বিশেষকৈ ছায়েন্সৰ আনচাৰবোৰ অসমীয়া আৰু ইংলিছ মিডিয়াম দুয়োটাতে দিছোঁ, যিমান পাৰোঁ মই সৰুকৈ দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টো চাবা। এতিয়া চোৱা, ট্ৰাইংগল মানে কি? ত্ৰিভুজ এণ্ড ইটছ প্ৰপাৰ্টিজ। ইয়াৰ মানে ধৰ্ম ত্ৰিভুজ কেনেকুৱা ধৰণৰ থাকে, ত্ৰিভুজৰ কি লক্ষণ থাকে, সেইবোৰ আমি ত্ৰিভুজত কি থাকে সেইবোৰ ওপৰত পঢ়িব লাগিব। ক্লাছ চেপ্টাৰ নম্বৰ 5ত আৰু ক্লাছ 6তো তোমালোকে ত্ৰিভুজৰ ওপৰত শিকি আহিছা, গতিকে এইটো বুজিবলৈ অসুবিধা নহ'ব। এইটো চেপ্টাৰ ইমান টান নহয়। ট্ৰাইংগল এণ্ড ইটছ প্ৰপাৰ্টিজ, অসমীয়াত ক'লে ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। ত্ৰিভুজত কি থাকে? বাহু, এইটো বাহু, চাইডছ। বাহু মানে কি? চাইডছ। ইংলিছত ক'ব চাইডছ। এইটো ত্ৰিভুজত থাকে বাহু, আৰু কি থাকে? কোণ থাকে, মধ্যমা থাকে আৰু উন্নতি থাকে। গতিকে বাহু হিচাপে ত্ৰিভুজ তিনিটা, এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে আৰু কোণ, তিনিটা কোণ থাকে, তিনিটা শীৰ্ষ বিন্দু থাকে। অ'কে, এইটো চোৱা, বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ কি তোমালোকৰ বুকত দিয়ে দিছে। এইটো চোৱা 6.2 পইণ্টটো চোৱা, বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ কেইটা? তিনিটা। ত্ৰিভুজ সম্পৰ্কে সম্যক ধাৰণা পাবলৈ ইয়াক দুটা ভাগত ভাগ কৰিব পাৰি, এটা হ'ল বাহু হিচাপে আৰু এটা কোণ হিচাপে। চোৱা, বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ তিনিটা: বিষমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু সমবাহু। ইংলিছত ক'লে বিষমবাহুটো কি হ'ব? স্কেলেন ট্ৰাইংগল, আইচ'চেলিছ ট্ৰাইংগল, ইকুৱেলেটাৰেল ট্ৰাইংগল। এইটো মই ক্লাছ 6ত তোমালোকক শিকাই আহিছোঁ। যিসকল ষ্টুডেণ্টে মোৰ ক্লাছ 6ৰ ভিডিঅ'বোৰ চাইছে, এইটো ধুনীয়াকৈ আশা কৰিছোঁ বুজি পাবা। অলৰেডি এটা বছৰ যিহেতু গ'ল, অলপ যাতে হয়তো পাহৰি গৈছে, গতিকে এতিয়া মই আকৌ এবাৰ বুজাই দিম যাতে তোমালোকৰ আকৌ এবাৰ মনত হৈ যায়। স্কেলেন ট্ৰাইংগল মানে কি? এ ট্ৰাইংগল ইন হুইচ থ্ৰী চাইডছ আৰ অফ ডিফাৰেণ্ট লেন্থছ। মানে তিনিওটা বাহু যেতিয়া বেলেগ বেলেগ থাকিব, ত্ৰিভুজৰ তিনিওটা বাহু যেতিয়া বেলেগ বেলেগ থাকিব, সেইটো হ'ব স্কেলেন, মানে বিষম বাহু। আইচ'চেলিছ ট্ৰাইংগল মানে সমদ্বিবাহু ত্ৰিভুজ, মানে কি? দুটা চাইডছ সমান থাকিব, আৰু ইকুৱেলেটাৰেল ট্ৰাইংগল মানে ইকুৱেল, মানে কি? তিনিটা বাহু সমান ইকুৱেল থাকিব, গতিকে সেইটো হ'ব ইকুৱেলেটাৰেল ট্ৰাইংগল, মানে সমবাহু ত্ৰিভুজ। অসমীয়াত ক'লে সমবাহু ত্ৰিভুজ। তোমালোকৰ বুকত ধুনীয়াকৈ ইয়াৰ কাক বোলেটবোৰ দিয়া আছে, তোমালোকে ভালকৈ পঢ়ি থবা। বুজিলে তোমালোকে কাক বোলেটটো নিজে বনায়ো লিখিব পাৰিবা। গতিকে প্ৰথম হ'ল বুজা কথাটো। তাৰপিছত এটা পইণ্ট দিছে, তোমালোকে ইম্পৰ্টেণ্ট পঢ়োৱা। পুৰণি লেটিন ভাষাৰ শব্দৰ পৰা শব্দৰ উৎপত্তি হৈছে। পুৰণি লেটিন ভাষাৰ শব্দৰ পৰা শব্দৰ উৎপত্তি হৈছে, মানে বহুত শব্দ লেটিন ভাষাৰ পৰা কিছুমান শব্দ আমাৰ অসমীয়া ভাষাত আহিছে। খ্ৰীষ্টীয় 2য় শতিকাৰ জ্যোতিৰ্বিদ টেলেমিয়ে আৱিষ্কাৰ কৰা 48টা নক্ষত্ৰপুঞ্জৰ ভিতৰত এটা নাম হ'ল, ইয়াত থকা তিনিটা উজ্জ্বল নক্ষত্ৰই ত্ৰিভুজ আকৃতিৰ সৃষ্টি কৰে। ত্ৰিভুজ আকৃতিৰ সৃষ্টি কেনেকৈ হৈছে এইটো আছে, তোমালোকে পঢ়িবা, এইটো মনত ৰাখিবা। তাৰপিছত হ'ব বাহু হিচাপে তিনিটা বাহু আমি পঢ়িলোঁ। ত্ৰিভুজৰ ভাগ তিনি প্ৰকাৰৰ পঢ়িলোঁ। ইকুৱেলেটাৰ ট্ৰাইংগল মানে কি? তিনিটা বাহু সমান। আইচ'চেলিছ ট্ৰাইংগল মানে দুটা বাহু পৰস্পৰ দুটা বাহু সমান থাকিব। তাৰপিছত মানে এটা সৰু থাকিব, বাকী দুটা সমান। তাৰপিছত স্কেলেন মানে গোটেইকেইটা বাহু বেলেগ বেলেগ থাকিব। অ'কে, এইটো ট্ৰাইংগল ইন টাৰ্মছ এংগলছ হিচাপে বাহু কেইটা প্ৰকাৰ? কোণ হিচাপে তিনি প্ৰকাৰ। বাহু হিচাপত তিনিটা, কোণ হিচাপে যিহেতু তিনিটা কোণ তিনিটা থাকিব, কোণ হিচাপত তিনিটা: একুৱেট এংগেল ট্ৰাইংগল, ৰাইট এংগেল ট্ৰাইংগল আৰু অবটিউচ এংগেল ট্ৰাইংগল। তোমালোকে আহিব পাৰে ট্ৰাইংগল কোণ হিচাপে ট্ৰাইংগলক ত্ৰিভুজক কিমানটা ভাগত ভাগ কৰিব পাৰি? গতিকে তিনিটা ভাগত ভাগ কৰিব পাৰি: সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ, স্থূলিকোণী ত্ৰিভুজ। অ'কে, এইটো চোৱা, যি ত্ৰিভুজৰ তিনিটা কোণে সূক্ষ্ম কোণ, অৰ্থাৎ প্ৰতিটো কোণে সমকোণতকৈ সৰু, তাকে সূক্ষ্মকোণ ত্ৰিভুজ বোলে। সমকোণতকৈ সৰু মানে 90 ডিগ্ৰীতকৈ কম, সেইবোৰক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। সূক্ষ্ম মানে কি? সৰু, 90তকৈ সৰু। সমকোণী ত্ৰিভুজ, যি ত্ৰিভুজৰ এটা কোণ সমকোণ, মানে 90 ডিগ্ৰী হয় এংগলটো, যোনটো ত্ৰিভুজৰ এংগল, কোণটো 90 ডিগ্ৰী হয় জুখিলে, যোনটো কোণ জোখাৰ পিছত তোমালোকে 90 ডিগ্ৰী পাবা, সেইটো হ'ব সমকোণী। সমকোণী মানে ৰাইট এংগল মানে 90 ডিগ্ৰী। যেতিয়া ৰাইট এংগলৰ কথা হ'ব তোমালোকে গম পাব যে এইটো 90 ডিগ্ৰী। আৰু স্থূলকোণী মানে অবটিউচ এংগল মানে সমকোণতকৈ ডাঙৰ, 90তকৈ ডাঙৰ আৰু 180। যিহেতু ত্ৰিভুজৰ জোখটো কিমান? 180 ডিগ্ৰী, তিনিওটা কোণৰ জোখ, গতিকে 180 ডিগ্ৰীলৈকে হ'ব, 90ৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত হ'ব, সেইটো হ'ব স্থূলকোণী ত্ৰিভুজ। মানে অবটিউচ এংগল, অবটিউচৰ কথা যেতিয়া হ'ব তেতিয়া 90তকৈ ওপৰত, ৰাইট ক'লে 90, একিউট এংগল ক'লে বা সূক্ষ্মকোণী ক'লে কি হ'ব? 90তকৈ সৰু। এইকেইটা কথা মনত ৰাখিবা। তোমালোকে এইকেইটা চেণ্টেঞ্চবোৰ ভালকৈ পঢ়ি থ'বা, বুজি ল'বা প্ৰথমতে। এতিয়া চোৱা, ক্লাছিফাই ট্ৰাইংগলছ ইন
এটো তোমালোকৰ পেজ নম্বৰ 192 লিখিব দিছে classify the triangles in figure 6.4 6.4 তিনটা ফিগাৰ দিছে based on their sides and angles angle আৰু side হিচাপে কি কি হোৱা হয় ওকে এটো আমি ওলাব লাগিব এতিয়া চোৱা অসমীয়াটো চোৱা চিত্ৰ 6.4 ত্ৰিভুজৰ বাহু আৰু কোণ হিচাপে শ্ৰেণীভুক্ত কৰা প্ৰথমতে আমি বাহু হিচাপে শ্ৰেণীভুক্ত কৰো বাহু হিচাপে এটো কি ক'ব এটো চোৱা ইয়াত 5 cm এটো 1.5 এটো 4.8 বাহু হিচাপে চাই লও গতিকে বাহু হিচাপে গুটিকিটা বেলেগ বেলেগ গতিকে এটো কি হ'ব বিষমবাহু ত্ৰিভুজ মানে স্কেলেন ট্ৰায়াঙ্গল বিষমবাহু এটো ত্ৰিভুজ বুলি ইয়াত লিখি দিবা তাৰ পিছত ইয়াত 4 cm 5 cm 3 cm গুটিকিটা বাহু হিচাপে বেলেগ বেলেগ 4 5 3 গুটিকিটা বেলেগ বেলেগ গতিকে এটো হ'ব বিষমবাহু ত্ৰিভুজ বাহু হিচাপে দে প্ৰথম বাহু হিচাপে কৈ আছো বিষমবাহু তাৰ পিছত 854 ইয়াতো গুটেকিটা বাহু হিচাপে 854 গুটেকিটা বেলেগ বেলেগ গতিকে এটো বাহু হিচাপে বিষমবাহু ত্ৰিভুজ ওকে তাৰ পিছত একিটা যেটো বিষমবাহু হৈছে গতিকে ইংলিশত এটো কি হ'ব স্কেলেন ট্ৰায়াঙ্গল স্কেলেন এটো সাইডস হিচাপে সাইডস মানে বাহু স্কেলেন ট্ৰায়াঙ্গল এটো হ'ব স্কেলেন ওকে এটো হ'ব স্কে কোণ হিচাপে এ চিনটো যেতিয়া আহে এটো মানে কি হয় 90 ডিগ্ৰী মানে সমকোণী ত্ৰিভুজ কি ক'ব একিউট এংগল ট্ৰায়াঙ্গল একিউট এংগল ট্ৰায়াঙ্গল ওকে বা কোণ হিচাপে একিউট এংগল ট্ৰায়াঙ্গল যেহেতু এ চিনটো আছে এই চিনটো কি বুজা সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী আছে এটো আছে 90 কৈ ওপৰত আছে গতিকে 90 কৈ ওপৰত থাকিলে কি হ'ব obtuse angle triangle হ'ব obtuse angle triangle তাৰ পিছত এটো হ'ব 0 পৰা ধৰিলে এটো ইয়াত আছে এটো 90 কৈ ওপৰত আছে এটো হ'ব obtuse angle triangle ওকে দুটা obtuse এটো acute angle যেহেতু এই চিনটোৱে acute বুজা 90 ডিগ্ৰী বুজা এটো চোৱা মই জুখি দিছো এটো হ'ব 90 ডিগ্ৰী ইয়াৰ পৰা এটো এই চিনডালৰ চিধাচিধি 90 আহিছে ওকে এতিয়া আমি উলাই দিলো তাৰ পাছত অসমীয়াটো গম পাবাই obtuse মানে কি স্থূলকোণী এটো হ'ব স্থূলকোণী আৰু এটো সমকোণী ত্ৰিভুজ এক্সাৰসাইজৰ কোৱেশ্চনখিনি সলভ কৰো গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই দিবা চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে নহলে ভিডিওবোৰ তোমালোকে নোপোৱা আৰু লাইক কৰি দিবা কাৰণ এটা ভিডিও বনাটো বহুত কষ্ট হয় বহুত সময় যায় আৰু তোমালোকে কমেন্টও কৰি আছে এক্সাৰসাইজ 6.1 টো লাগে গতিকে মই ইমান দিন সময় পোৱা নাছিলো সেইভাবে মোৰ ভিডিওবোৰ দিয়া দেৰি হৈ আছে গতিকে এতিয়া চেষ্টা কৰিম যাতে এদিনত হলো এটা ভিডিও মই আপলোড কৰিব পাৰো 1 নম্বৰ কোৱেশ্চনটো কি কৈছে হাউ মেনি মিডিয়ানস আৰ देयर ইন এ ট্ৰায়াঙ্গল মিডিয়ানস মানে কি মধ্যমা আমি শিকি আহিলো মধ্যমা এটা ত্ৰিভুজৰ মিডিয়ান কিমান থাকে তিনিটা থাকে গতিকে আনসাৰটো কিমান কিনেকে হ'ব মই কপিত লিখি দিছো চোৱা এটো 1 নম্বৰ আনসাৰটো হাউ মেনি কৈছে গতিকে কি হ'ব देयर are 3 medians in a triangle এটো ইম্পৰ্টেন্ট কোৱেশ্চন দে ট্ৰায়াঙ্গল এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন একা নাইব অসমীয়াত লিখিলে এটা ত্ৰিভুজৰ মধ্যমা কিমানডাল এটা ত্ৰিভুজৰ অসমীয়াটো দি দিছো লগতে এটা ত্ৰিভুজৰ মধ্যমা 3 ডাল হল এটো 1 নম্বৰ প্ৰশ্ন তাৰ পিছত 2 নম্বৰটো চোৱা হাউ মেনি এল্টিটিউড মানে কি উন্নতি আৰ দেয়াৰ ইন এ ট্ৰায়াঙ্গল উন্নতিও তিনিটা থাকিব গতিকে আনসাৰটো হেকে হ'ব there are 3 altitudes in a triangle এটা ত্ৰিভুজৰ উন্নতিৰ সংখ্যা 3 ডাল ওকে 1 আৰু 2 টো কমপ্লিট হল তাৰ পিছত draw a triangle and display its medians মানে এটা ট্ৰায়াঙ্গল আঁকিব দিছে আৰু মিডিয়ানস হে ট্ৰায়াঙ্গলটোৰ মিডিয়ান এজ দিছে দে মিডিয়ানসবোৰ কেনেকে হয় লিখিব লাগিব একেবাৰে সহজ চোৱা জাস্ট তোমালোকৰ পিকচাৰটো আঁকিব লাগিব এটো 3 নম্বৰ এতিয়া চোৱা এটো এটা ত্ৰিভুজ 3 নম্বৰ আনসাৰটো তোমালোকক মিডিয়ানসবোৰ দেখুৱাই পাইছে এটো এটা ত্ৰিভুজৰ নাম দিব লাগিব A B C ত্ৰিভুজ এটা মিডিয়ানস কেটা থাকে তিনটা থাকে তে মিডিয়ানসবোৰ কি থাকে মিডিলত থাকে এটা কোণৰ পৰা অপজিটত থকা লাইনটোৰ মানে
সাইডছটোৰ মাজত থাকে গতিকে সেই মাজৰ লগে তোমালোকে পুৰা সেন্টিমিটাৰ ইউজ কৰি আকিবা মই জাস্ট নিয়মটো দেখুৱাই দিছো তোমালোকে সেন্টিমিটাৰ ইউজ কৰি আকিবা এটো এটা মিডল পইণ্ট গতিকে ইয়াৰ পৰা মিডল পইণ্টত তোমালোকে এনেকে ডট 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 দি দেখুৱাই দিবা ওকে এনেকে ডট ডট দি তাৰ পিছত আকৌ এটো পইণ্টৰ পৰা এটো অপজিটৰ মিডিয়ানত দিব লাগিব এটো এটা মিডিয়ান এটোৰ পৰা ইয়ালৈকে এটা মিডিয়ান এনেকুৱা তোমালোকে ডট ডট দি দিবা হল তাৰপিছত এটো পইণ্টৰ এটো এংগল যদি ধৰো এটো এংগলৰ অপজিটত থকা সাইডছটো এটো গতিকে ইয়ালৈকে মিডল পইণ্টত থকা এটো এটা মিডিয়ান হৈ যাব এটো তিনটা আমি লিখি দিলো আকি দিলো এই তিনটা এটা নাম দিও এই সাইডছটো এটা নাম দিও এটো কোনটোটো সি লিখা আছে এটো ধৰিলা সাপোজ ধৰিলা সি ডি তাৰ পিছত ই এফ এনেকে সিৰিয়ালি নাম দি দিলো এতিয়া আমি কি লিখিম ত্ৰিভুজ চিনটো দিব লাগিব ত্ৰিভুজ এ বি সি এটা ত্ৰিভুজ এ বি সিৰ মধ্যমা কৈছে নহয় মধ্যমাবোৰ হল প্ৰথম এটো ধৰো এ এফ তাৰ পিছত এটো এংগল ধৰো বি ই তাৰ পিছত এটো এংগল ধৰিলে সি এংগলটো ধৰিলে সি আৰু ডি হ'ব ইয়াৰ মিডিয়ানছবোৰ ওকে এটো হ'ব আমাৰ আনসাৰটো ইংৰাজীটো এই পিকচাৰটো একে হ'ব আমি জাস্ট কি কৰিব লাগিব ইংলিশত সেন্টেন্সটো এই সেন্টেন্সটো আমি ইংলিশত লিখিলে এনেকৈ লিখিব লাগিব দা মিডিয়ানছ বুলি দিও দিটো আৰু নিদু মিডিয়ানছ অফ triangle ABC triangle বুলি এটো নি দি পেলাই তোমালোকে পিকচাৰটো দি দিব পাৰা চিনটো এটো নি লিখি ত্ৰিভুজ ABC medians of triangle ABC R কিয় দিছো যেটো তিনটা মিডিয়ান থাকে R AF BE এন্ড বুলি দিব পাৰা ইয়াত আৰু বুলি দিব পাৰা CD ওকে এটো হল আমাৰ ইংলিশৰটো একেবাৰে সহজ তাৰ পিছত প্ৰশ্নটো কি কৈছে এটো দুইটা মিডিয়ানতে দি দিলো এই নম্বৰটো কৈছে উন্নতিবোৰ আকিব দিছে গতিকে এটা ত্ৰিভুজ আকিব দিছে তাৰ উন্নতিবোৰ আকিব দিছে প্ৰথমতে আমি ত্ৰিভুজটো আকি লৈছো এতিয়া আমি ইয়াৰ নাম দিম A B C ত্ৰিভুজৰ উন্নতিবোৰ কি হয় এটা ভাৰ্টেক্স পইণ্টৰ লম্বভাৱে টনা আজদালে হল ইয়াৰ উন্নতি গতিকে লম্বভাৱে আমি টানি পেলাই দেখুৱাই দিব লাগিব এটো সাপোজ এটো দিও P ওকে তাৰ পিছত এটো ভাৰ্টেক্সৰ পৰা আমি লম্বভাৱে টানিলা ওচৰত থকা লাইনটো বেছি ওচৰত কোনফালে হ'ব এফালতকে এফালে হ'ব বেছি হেভাবে এটোৰ সিধা যদি আমি লম্বভাৱে ইয়াৰ আজটো টানি দিম উন্নতিডাল হ'ব এটো ওকে এটো হ'ব P Q আৰু এটো ভাৰ্টেক্সৰ পৰা বেছি ওচৰৰ ফালে কোনটো হ'ব এখিনিলৈকে হ'ব গতিকে সিধা সিধি লম্বভাৱে টানি দিম এটো পইণ্ট ওকে PQ R এটো নাম থও R গতিকে আমি এটা লিখি লও ত্ৰিভুজ ABC ৰ উন্নতিবোৰ কি এ পইণ্টত যদি ধৰো উন্নতিটো কি AP ওকে AP হ'ব ইয়াৰ উন্নতি AP তাৰ পিছত আকৌ B পইণ্টত থলে এটোৰ পৰা এটো এনেকে B পইণ্টত হলে এটো উন্নতিটো কোনটো হ'ব BQ ওকে তাৰ পিছত C পইণ্টত যদি CR হল ইয়াৰ উন্নতিবোৰ তিনটা এটা ত্ৰিভুজে তিনটা উন্নতি থাকে তাৰ পিছত ইংলিশত লিখিলে ট্ৰায়াঙ্গল the altitudes of triangle ABC R বুলি কিয় দিছে যেটো তিনটা আছে AP BQ CR ওকে এটো হল ইয়াৰ আনসাৰটো তো 5 নম্বৰ প্ৰশ্ন নেম দা এংগল অপোজিট টু সাইড LM ইন ত্ৰিভুজ triangle LMN এটা ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটোৰ LM এটা কি সাইডস এটা সাইডস হয় এই সাইডসটোৰ অপোজিটত থাকো অপোজিট এংগলটো নেম দা এংগল অপোজিট টু সাইড LM মানে LM or opposite থকা সাইডটো নেমটো লিখিব দিছে এটো এটা সাইডস LM ইয়াৰ অপোজিটত
ইয়াৰ অপজিটত কি কোনটো কোণ আছে n কোণ আছে এটো সাইডৰ অপজিটত থকা কোণটো আমাক এংগেল মানে কোণটো আমাক লিখিব দিছে এটো কোণখন n কোণ গতিকে আনসাৰটো কিমান হ'ব ইয়াতে লিখি দিছো সোৱা আনসাৰটো হ'ব এংগেল n যেহেতু এটো এংগেল লিখিব দিছে বাবে সিম্বলটো দিছে এংগেল n to হল এংগেল n তাৰ পিছত অসমীয়াটো তো হেকি হ'ব অলৰেডি মই বুজালো অসমীয়াটো সেই উত্তৰটো কি হ'ব এংগেল n ওকে ত্ৰিভুজ LMN ৰ LM বাহুৰ ত্ৰিভুজ LMN ৰ LM এটা বাহু এই বাহুটোৰ বিপৰীত কোণটো বিপৰীত মানে অপজিট বিপৰীত থকা কোণটো লিখিব দিছে এটো হল n ওকে তাৰপিছত 6 নম্বৰটো ত্ৰিভুজ PQR এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কিউৰ বিপৰীত শীৰ্ষবিন্দুটো কি এগিটা এটা শীৰ্ষবিন্দু P শীৰ্ষ Q শীৰ্ষবিন্দু আৰু এটা শীৰ্ষবিন্দু এটা আমাক কৈছে কিউৰ শীৰ্ষবিন্দুৰ বিপৰীত বাহুটো কিউৰ এটা শীৰ্ষবিন্দু ইয়াৰ বিপৰীত বাহুটো কোনটো এৰ অপজিট বাহুটো কোনটো এটো গতিকে আনসাৰটো কি হ'ব PR আনসাৰ হ'ব PR এটা বাহু the side opposite to vertex Q of triangle PQR ত্ৰিভুজৰ vertex Q এটা vertex এই vertexৰ opposite থকা সাইডটো ইয়াত এংগল কোনে সাইডস কৈছে গতিকে Q ৰ opposite থকা সাইডটো কি PR আনসাৰটো কি হ'ব এটো PR is the side opposite to vertex Q of triangle PQR okay PR দি তাৰ পিছত কি দিবা PR is লিখি তাৰ পিছত দাৰ পৰা গুটেখিনি কন্টিনিউ কৰিবা হল তাৰ পিছত 7 নম্বৰটো সোৱা 7 নম্বৰটো ট্ৰায়াঙ্গল RST এটা ট্ৰায়াঙ্গল তাৰ RT বাহুৰ RT এটা বাহু এটো এটা বাহু এই বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো উল্লেখ কৰা RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো কি এটো বাহুৰ বিপৰীতটো হল এটো গতিকে শীৰ্ষবিন্দু কোনটো S হ'ব ইয়াৰ বিপৰীত শীৰ্ষবিন্দু গতিকে 7 নম্বৰটো হ'ব আনসাৰটো S ওকে S হ'ব S এনেকৈ কন্টিনিউ কৰিব পাৰিবা ত্ৰিভুজ RST ৰ RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো হোল বুলি দি হোল বুলি দি শীৰ্ষবিন্দুটো হোল S এনেকৈ লিখিবা তাৰ পিছত ইংলিছৰটো হ'ব বিপৰীতটো কি অপজিট সাইডত থকা তাৰ পিছত অসমীয়া ইংলিছৰটো সোৱা নেম দা ভাৰ্টেক্স অপজিট টু সাইড RT অফ ট্ৰায়াঙ্গল RST এটো কি হ'ব S2 RT বাহুৰ অপজিটত থকা ভাৰ্টেক্স অপজিট এটো এটা ভাৰ্টেক্স পইণ্ট এই ভাৰ্টেক্স পইণ্টৰ হল অপজিট কোনটোৰ অপজিট এই বাহুটোৰ অপজিটত থকা ভাৰ্টেক্স পইণ্টটো হল S পইণ্ট গতিকে S হ'ব আনসাৰটো হ'ব S লিখি is লিখিব পাৰা is the vertex opposite to side RT of triangle RST এখিনি কন্টিনিউ কৰিব পাৰা হল তাৰ পিছত 8 নম্বৰটো সোৱা টিক ৰাইট দা কারেক্ট আনসার এটা অপশন দিছে এই পিকচাৰটো দিছে পিকচাৰ মতে কোনটো অপশন শুদ্ধ হ'ব ইন ট্ৰায়াঙ্গল PQR এই PQR এটা ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলত PME আৰু M টো কি হয় এটো এটা উন্নতি এল্টিটিউড কাৰণ এটো কি হয় এটো লম্বভাৱে টনা এটা আস আৰু এল্টিটিউডটো কি হয় এটো যেহেতু এটো এল্টিটিউডটো 90 ডিগ্ৰী সমকোণ হয় গতিকে এটো এটা এল্টিটিউড হয় কাৰণ PM টু P ৰ পৰা M লৈকে এটা লম্বভাৱে সিধা টনা এটা আস সাইডছ হয় গতিকে এটো এটা উন্নতি হ'ব এল্টিটিউড এণ্ড এল্টিটিউড এটো হ'ব B2 তাৰ পিছত এটো 2 নম্বৰটো সোৱা if D is the midpoint D2 এই পিকচাৰটো দিছে D2 যদি মিড পইণ্ট মানে মিডিল মাজত থকা পইণ্ট হয় এই D পইণ্টটো অফ সাইড QR ৰ মাজৰ পইণ্টটো মিড পইণ্ট যদি D হয় ট্ৰায়াঙ্গল PQR অলপ ক্ৰিটিক্যাল দিছো কিন্তু এনসাৰটো একেবাৰে সহজ তোমালোকক পাজল লগাবলৈ এনেকৈ ধৰণৰ দীঘলকে দিছে কোৱেশ্চনবোৰ PQR দেন PD এটা কি হ'ব D টো যদি মিডিল পইণ্ট হয় QR ৰ মিডিল পইণ্ট D হয় তেতিয়ালে PQR ৰ PD P আৰু D সাইডটো কি হ'ব এটো মিডিল পইণ্ট হলে কি হ'ব মিডিয়ান হ'ব গতিকে এটো হ'ব অপশন C মিডিয়ান হ'ব অটো PM এটা কি হয় PM এডাল কি হয় আমাক ক'ব দিছে PM লম্বভাৱে টনা এটা আস গতিকে এটো এটা উন্নতি হ'ব তাৰ পিছত এটো PD এডাল কি P আৰু D এডাল কি হ'ব মিডিয়ান যদি D টো মধ্যবিন্দু ধৰা D টো ইয়াত মধ্যবিন্দু ধৰা হয় বুলি লিখি দিছে গতিকে এটো মধ্যমা হ'ব এটো অপশন C টো শুদ্ধ উত্তৰ গতিকে আজি তাৰ পিছত আৰু কোৱেশ্চন আনসাৰ নাই এটৰলৈকে আছিল আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা আজিলৈ আহিছো ধন্যবাদ